নমস্কাৰ বাপুতিখাহন ভোগালী বিহুক আদৰিবলৈ ব্যস্ত হৈ পৰিছে অসমবাসী ৰাজ্যৰ আন প্ৰান্তৰ লগতে থমকি ৰোৱা নাই নাজিৰাৰ নাহৰালি খনিকৰ গাঁৱৰ জিয়ৰী বোৱাৰীসকল সকলোৰে গা হাতখন আঠখন ঢেকিৰ মাতে কপাই তুলিছে চুবুৰী কোভিড মহামাৰীৰ বাবে বহাগ বিহু ভালদৰে উদযাপন কৰিব নোৱাৰিলে অঞ্চলটোৰ লোকসকলে সেয়ে ভোগালী বিহু দুগুণ উৎসাহেৰে পালন কৰিব সকলোৱে বাপুতিখাহন ভোগালী বিহুক আদৰিবলৈ ব্যস্ত হৈ পৰিছে অসমবাসী ৰাজ্যৰ আন প্ৰান্তৰ লগতে থমকি ৰোৱা নাই নাজিৰাৰ নাহৰালি খনিকৰ গাঁৱৰ জিয়ৰী বোৱাৰীসকল সকলোৰে গা হাতখন আঠখন ঢেকিৰ মাতে কপাই তুলিছে চুবুৰী কোভিড মহামাৰীৰ বাবে বহাগ বিহু ভালদৰে উদযাপন কৰিব নোৱাৰিলে অঞ্চলটোৰ লোকসকলে সেয়েহে এইবেলি ভোগালী বিহু দুগুণ উৎসাহেৰে পালন কৰিব সকলোৱে আৰু সেই উৎসাহতে আইতাও এফাকি গীতজোৰা পৰিলক্ষিত হয় উল্লেখযোগ্য যে নাজিৰাৰ নাহৰালি খনিকৰ গাঁৱৰ মাজৰ চুক ভেলাঘৰৰ এইবাৰ ৰূপালী জয়ন্তী ভেলাঘৰৰ এইবাৰ ৰূপালী জয়ন্তী উদযাপন কৰিব আৰু ৰূপালী জয়ন্তী হিচাপে সকলোৱে উৰুকা নিশা এসাঁজ লগে ভাগে খোৱাৰ ব্যৱস্থা কৰিছে এনেদৰে বাপুতিখাহন ভোগালী বিহুক আদৰিবলৈ ব্যস্ত হৈ পৰিছে অসমবাসী ৰাজ্যৰ আন প্ৰান্তৰ লগতে থমকি ৰোৱা নাই নাজিৰাৰ নাহৰালি খনিকৰ গাঁৱৰ লোকসকল সকলোৰে গা হাতখন আঠখন ঢেকিৰ মাতে কপাই তুলিছে চুবুৰী সকলো পিঠা পনা বনোৱাত ব্যস্ত আনহাতে নাজিৰাৰ নাহৰালি খনিকৰ গাঁৱৰ মাজৰ চুক ভেলাঘৰৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে সকলোৱে উৰুকা নিশা এসাঁজ লগে ভাগে খোৱাৰ ব্যৱস্থা কৰিছে অঞ্চলটোৰ ৰাইজে আৰু ইয়াকে লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে নাজিৰাৰ নাহৰালি খনিকৰ গাঁৱত যেহেতু আমি দেখিবলৈ পাইছোঁ আপোনালোকে ৰূপালী বৰ্ষ পালন কৰিবৰ বাবে আয়োজন কৰিছে কিমান দিনীয়া প্ৰস্তুতি আপোনালোকৰ ইয়াত আমাৰ ইয়াত আমি প্ৰায় জানুৱাৰী 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰোঁ সেইদিনা আমি সকলোৱে মিলি মহিলাসকলে আমি নৰা কাটো এইডোখৰ চাফ চিকুণ কৰি আমি ৰাতিলৈ এসাঁজ ভোজ ভাত খাওঁ তাৰপাছত তাৰ পৰা আপোনালোকৰ এই পৰম্পৰা চলি আছে আমাৰ সকলোৱে দিনে দিনে মানে খৰি ফলা কিবা টঙাল তোলাই মেলি এইবোৰ ঘৰ চোৱা বাঁহ কটা সকলো কাম ইত্যাদি লাহে লাহে কৰিয়ে থাকে মানে যিহেতু ৰূপালী জয়ন্তী বৰ্ষ আপোনালোকে পালন কৰিবলৈ লৈছে ইয়াত আপোনালোকৰ পুৰুষসকলে আমাক সকলো কথা জনাইছে আপোনালোকে এই ক্ষেত্ৰত যিটো আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি অনুযায়ী যিটো আপোনালোকৰ পনীয়াজাতীয় যি ৰহি বা অন্যান্য এনেকুৱা আমাৰ সকলোবিলাক চলে ইয়াতে আমাৰ খাদ্য সম্ভাৰ বুলি ক'বলৈ গ'লে মাটিমাহৰ পৰা দাইল বনাই বৰালি মাছ আনে হাঁহৰ মাংস গোটাই বৰা ভাত চেৱা দিয়ে বাকী পিঠা পনা এইখিনিতো খাদ্য থাকেই বছৰি আমাৰ এটা গোটাকৈ একোজনে গাহৰি দিয়া মনস্থ কৰে সেইটো এই বছৰ প্ৰকাশ কৰে অহা বছৰলৈ কোনে দিব সেই গাহৰি এই বছৰ আছে নাই এই বছৰো আছে দুজনৰ পৰা আমাৰ পাই আছোঁ আমি তেওঁলোকে কৈছে গাহৰি আমি গোটাকৈ নিদিওঁ পইচাকে দি দিওঁ আপোনালোকে মনস্থ কৰি কিনি ল'ব গতিকেলৈ আমাৰ প্ৰায় 25,000 মান টকা আমাৰ আপোনালোকে কিমান দিনৰ পৰা ভেলাঘৰ এনেকে 92 চনৰ পৰা আমি এনেকে ধৰণে ভেলাঘৰ আৰম্ভ কৰি আছো আৰু গতিকেলৈ এতিয়া 25 বছৰ অতিক্ৰম কৰিছে আমি হ'লেও এতিয়া এই বছৰ আমি ৰূপালী জয়ন্তী হিচাপে আমি পাতিবলৈ সক্ষম হৈছোঁ সকলো গাঁৱৰ সকলো ৰাইজ মানে লগ লাগি মহিলা হওক ডেকা বুঢ়াটি চব লগ লাগি আমি মানে কৰ্মকৰ্তাসকলে লগ লাগি এতিয়া আমি সকলো আৰু আমাৰ এই ভেলাঘৰ যিটো হেৰি কৰিছোঁ সেইটো আমাৰ ৰংঘৰ বাকৰি হিচাপে মানে সাজিবৰ কাৰণে সাজিছে আৰু ঠিক তেনেকৈ গোটেই ৰাইজৰ সহযোগতে এই কামখিনি কৰিছে ৰূপালী জয়ন্তী